লখিমপুৰৰ বাইপাছত লখিমপুৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নৱনিৰ্মিত গৃহ উন্মোচনী। উত্তৰ লখিমপুৰ বাইপাছৰ সোণাৰী পথাৰত থকা সন্থাৰ স্থায়ী কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা গৃহৰ ফিটা কাটি দুৱাৰ উন্মোচন কৰে সৰু অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰাজেন বৰাই। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তৰুণ বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে জিলা সম্পাদক ঋতুমণি শইকীয়াই। জিলা উপসভাপতি ৰাজেন হাজৰিকাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে অসম চাহ বৰ্ডৰ সহকাৰী সঞ্চালক উমাকান্ত দেউৰীয়ে। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এই নৱ উদ্বোধনী অনুষ্ঠানত তেখেতসকলৰ গৃহৰ অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে যি আশাৰে এই ঘৰটো বনাইছে তেখেতসকলৰ আশা বাস্তৱত ৰূপায়িত হওক। লখিমপুৰ জিলাৰ যি চাহৰ উন্নত মানদণ্ডৰ যিটো বৈশিষ্ট্য তেখেতসকলে ৰাখিছে আগন্তুক দিনক তেখেতসকলে ৰাখক তাৰে কামনা কৰি মই এই অনুষ্ঠানত ধন্যবাদ জনাইছোঁ। তেনেদৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেইবাগৰাকীও বিশিষ্ট লোকে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত লখিমপুৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আটাইকেইটাই আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে নিমন্ত্ৰিত অতিথি হিচাপে অৰুণাচল প্ৰদেশ, ধেমাজি আৰু লখিমপুৰ জিলাৰ অন্তৰ্গত চাহ ফেক্টৰীৰ পৰিচালকসকলৰ উপৰিও যোৰহাট জিলা চাহ খেতিয়ক সন্থাৰ সম্পাদকো উপস্থিত থাকে। লখিমপুৰ জিলাৰ সকলো চাহ খেতিয়কক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ আন্তৰিক সদিচ্ছা আৰু তেওঁলোকৰ সহযোগিতাৰ কাৰণে আজি আমি এই ঘৰটো পাবলৈ সক্ষম হৈছোঁ। আৰু তেখেতলোকে এটা পণ লৈছে যে লখিমপুৰ জিলা সমিতিত সদায় তেওঁলোকে কোৱালিটি চাহ কোৱালিটিৰ পাত তেওঁলোকে দিব আৰু ফেক্টৰীৰ পৰা সদায় তেওঁলোকে অন্য ডিষ্ট্ৰিক্টতকৈ এটা হায়েষ্ট ৰেট পাবৰ কাৰণে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিব। আমি যোৱা বৰ্ষটোত প্ৰায় 40 গড় হিচাপত প্ৰায় 40 টকাৰ ওচৰত আমি ৰেট পাবলৈ সক্ষম হৈছোঁ আৰু আমি আশা কৰিছোঁ এবাৰ তাতকৈ ওপৰত আমি ৰেট ল'বৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। আৰু ইয়াত আমাৰ লখিমপুৰ জিলা চাহ খেতিয়কে এটা অনুভৱ কৰিছে যে আমি সদায় যদি কোৱালিটি চাহ বনাবলৈ চেষ্টা কৰোঁ বা কোৱালিটি গ্ৰীণ লিফ আমি ছাপ্লাই দিব পাৰোঁ, তেতিয়াহ'লে আমি ফেক্টৰীৰ পৰা এটা ভাল চাহ তেওঁলোকে মানদণ্ডৰ উন্নত তেওঁলোকে ব্লেক টি তৈয়াৰ কৰিব পাৰিব আৰু আমি ভাল ৰেট এটা পাম বুলি আমি সকলোৱে এটা পণ লৈছোঁ। গতিকে আজিৰ দিনটো আমাৰ কাৰণে ঐতিহাসিক দিন আৰু এই ঐতিহাসিক দিনটোত আমাৰ আজি এখন সমন্বয় ক্ষেত্ৰ ইয়াত ভাৰতীয় চাহ বোৰ্ড, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৰাজ্যিক সমিতি আমাৰ ইয়াত আছে আৰু সদৌ আমাৰ লখিমপুৰ জিলাৰ যি কলঘৰ স্বত্বাধিকাৰ আৰু কলঘৰ যিসকল পৰিচালক আছে তেওঁলোক আমাৰ মাজত আজি উপস্থিত হৈছে। আমি চাহ খেতিয়ক যে এটা শক্তিশালী আমি লখিমপুৰ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক যে শক্তি এই এটা আমি প্ৰতিপন্ন কৰিছোঁ আৰু অনাগত দিনবিলাকত আমি এনেধৰণে আগবাঢ়ি যাম আৰু আমাৰ চাহ খেতিয়কসকলক আমি আহ্বান জনাই তেওঁলোকৰ সকলো সমস্যাবিলাক আমি মূৰ পাতি লৈ জিলা সমিতিয়ে মূৰ পাতি লৈ আগবাঢ়ি যাম বুলি আমি আজিৰ পৰা পণ লৈছোঁ। উদ্বোধনী অনুষ্ঠানত নিমন্ত্ৰিত অতিথিসকলৰ লগতে কাৰ্যালয় গৃহ নিৰ্মাণৰ ক্ষেত্ৰত অৰিহণা যোগোৱা লোকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্টাৰ লাইভ অসম। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্মানীয় সভাপতি শ্ৰীযুত ৰাজেন বৰা, তেজপুৰত অৱস্থিত আমাৰ টি বৰ্ডৰ এছিষ্টেণ্ট ডাইৰেক্টৰ উমাকান্ত দেউৰী ছাৰে লখিমপুৰৰ চাহটো উন্নত মানদণ্ডৰ চাহ হয় বুলি আমাক ইয়াত আজি সকলোকে দিছে আৰু সেই অনুপাতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কলঘৰৰ মালিকসকলে পৰিচালকসকলে আমাক এবাৰ উপযুক্ত দাম এটা দিব বুলি আমি অনুভৱ কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।